তো হেল্ল' নমস্কাৰ কুমৰুক চুদম লগতে কোলম্বাই কাৰ্ডুম অলপ আগতে ৰানিং কৰিলোঁ তাৰপিছতে বৰ্তমান ৰাতিপুৱা ৰানিং কৰিবৰ কাৰণে পিন্ধি পিনি ৰানিং কৰিবৰ কাৰণে এখন হাত দীঘল স্পৰ্টিং অৰ্ডাৰ কৰিলোঁ। কোৱালিটি কেনেকুৱা হয় ফ্লিপকাৰ্টৰ পৰা আনিছোঁগৈ, লগতে টেকনৰ হয়, সকলোখিনি দেখাই দিম। তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ। তো অলপ খুলিলোঁ অলপ আগতে। এইটো হৈছে এটা টেকনৰ স্পৰ্টিং হাত দীঘল টি চাৰ্ট। পেকিং কিন্তু ধুনীয়াকৈ দিছে, ইয়াতে খুলি চাই লওঁ। এইটো হৈছে এটা ব্লেক টি চাৰ্ট, ফুল হয়, হাত দীঘল। এইটো কামাণ্ডোৰ নহয়, কিন্তু আপোনালোকে হয়তো ভাবিব যেন কামাণ্ডোৰ হয় বুলি। কামাণ্ডোৰ নহয়, এইটো টেকনৰ হয়, হাত দীঘল ফুল টি চাৰ্ট। ৰাতিপুৱা ঠাণ্ডা হয়, জেকেট পিন্ধি ৰানিঙো কৰিব নোৱাৰি। তো এনেকুৱা হ'ল, মোৰ লগত মিলিছে নাই আপোনালোকে নিশ্চয় কমেণ্ট জনাব। লগতে একদম কাপোৰটো ধুনীয়া, একদম পাতল আছে, একো কিবা হোৱা নাই, পিন্ধি পিনি ভাল লাগিছে। তো এইটো হৈছে এটা টেকনৰ ফুল স্পৰ্টিং। যদিহে লাগে ইয়াতে ওলাই আছে এফিলিয়েট বুলি, ইয়াতে ক্লিক কৰি পিনি অৰ্ডাৰ কৰিব পাৰিব।